গুঞ্জন পোনপ্ৰথমে আপোনাক আজি পবিত্ৰ ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনাৰ জৰিয়তে দি আমাৰ ND24 চাই থকা প্ৰতিগৰাকী দৰ্শকক আজি পবিত্ৰ ৰাস পূৰ্ণিমাৰ শুভেচ্ছা জনাইছোঁ। নলবাৰীত যেহেতু উপস্থিত আছোঁ, নলবাৰীৰ পৰিৱেশটো দেখুৱাম। ইতিমধ্যে আপুনি উল্লেখ কৰিছেই যে মহাভাৰত আচলতে ৰামায়ণৰ যি ৰাম আৰু সীতা, সেই ৰাম আৰু সীতা ইতিমধ্যে অভিনয় কৰা ৰাম আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গভিল আৰু দীপিকা চিখলিয়ানী ইতিমধ্যে গুৱাহাটীত আহি উপস্থিত হৈছে আৰু কিছু সময় পিছতেই নলবাৰী যি চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ, এই খেলপথাৰৰ পৰা নলবাৰীৰ ঐতিহ্যমণ্ডিত হৰি মন্দিৰৰ বাকৰিলৈ এক বিশাল শোভাযাত্ৰা কৰি আগবাঢ়িব আৰু তাৰ বাবে এই ধৰণে ৰথ সাজু হৈ আছে আৰু ৰথত ৰাধা কৃষ্ণ এই ধৰণে ইয়াত সুসজ্জিত ৰূপত ইয়াত ৰখা হৈছে। এটা সুন্দৰ পৰিৱেশ, এটা মায়াময় পৰিৱেশ আৰু ঘোঁৰাৰে সুসজ্জিত যিখন ৰথ, এই ৰথখনৰ পৰিৱেশটো মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগমণি দাসে দেখুৱাব আৰু কেইবা শতাধিক নলবৰীয়া ৰাইজে বিশাল শোভাযাত্ৰা কৰি আজিৰ যি ৰাস উদ্বোধনী অনুষ্ঠান, সেই উদ্বোধনী অনুষ্ঠানলৈ যি দীপিকা চিখলিয়া আৰু অৰুণ গভিল ডাঙৰীয়া তেখেতসকলক আগবঢ়াই নিব। এটা বিশাল আয়োজন বুলি ক'ব লাগিব। মোৰ সতীৰ্থ পৰাগে দৃশ্যখিনি দেখুৱাব। ইয়াত কেইবা শতাধিক নলবৰীয়া ৰাইজ ইয়াত উপস্থিত আছে। বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল ভক্ত, যিসকল দৰ্শনাৰ্থী তেখেতসকল উপস্থিত আছে আৰু এটা মায়াময় পৰিৱেশ। আৰু এই মায়াময় পৰিৱেশৰ মাজত আজি প্ৰথমটো দিনৰ যি নলবাৰী ঐতিহ্যমণ্ডিত হৰি মন্দিৰৰ যি ৰাস মহোৎসৱৰ কাৰ্যসূচী, সেই কাৰ্যসূচী কিছু সময় পিছতে যি শোভাযাত্ৰা, সেই শোভাযাত্ৰাৰে আৰম্ভ হ'ব। ইতিমধ্যে পুৱাৰ ভাগত যি পতাকা উত্তোলন কাৰ্যসূচী, সেই কাৰ্যসূচীৰে দিনটোৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী আৰম্ভ হৈছে। কেইবাটাও ইয়াত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিবলগীয়া দল সাজু হৈ আছে। এয়া দেখুৱাইছোঁ, এয়া হ'ল এটা বিহু দল আৰু বিহু দলৰ পৰা আৰম্ভ কৰি বাগৰুম্বালৈকে অসমৰ থলুৱা কৃষ্টি সংস্কৃতিৰ প্ৰয়োভৰ ঘটিব এই শোভাযাত্ৰাত। যিহেতু এই মুহূৰ্তত তেখেতসকলে কিছু বিহু গাই আছে, কিছু দৃশ্য এই মুহূৰ্তত আমাৰ ND24 দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। বিহু নামৰ পিছে পিছে বাগৰুম্বাৰ যিটো দল, সেই দলটো সাজু হৈ আছে। সমানে বিভিন্ন প্ৰান্তৰ পৰা অহা নলবাৰী জিলাখনৰ যিসকল আই মাতৃ, সেই আই মাতৃসকল ইয়াত সাজু হৈ আছে। তেখেতসকলে কিছু সময় পিছতে ইয়াত যি শোভাযাত্ৰা অনুষ্ঠিত হ'ব, কিছু সময় পিছতে যেতিয়া ইয়াত ৰাম আৰু সীতা আহি উপস্থিত হ'ব, সেই ৰাম আৰু সীতাক সন্মুখত ৰাখি যি সুসজ্জিত ৰথ, সেই ৰথত বহুৱাই এই শোভাযাত্ৰা আগবঢ়াই নিয়া হ'ব। বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিক এই শোভাযাত্ৰাত স্থান দিয়া হ'ব। নলবৰীয়া আই মাতৃসকল সুসজ্জিত পোচাক পিন্ধি তেখেতসকল ওলাই আহিছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আজি পবিত্ৰ ৰাস পূৰ্ণিমা, ৰাস পূৰ্ণিমাৰ দিনটোত এই ধৰণে ৰাম আৰু সীতাক আপোনালোকে সন্মুখত ৰাখি শোভাযাত্ৰা উলিয়াব। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে, বহুত ভাল লাগিছে। আপোনাৰ ঘৰ ক'ত? নলবাৰী। নলবাৰী কোনখিনি ঠাই? নলবাৰী গোহাঁইপাৰা। আপোনাৰ ক'ত? মই নলবাৰী সত্ৰ গোহাঁইপাৰা। কেনেকুৱা লাগিছে এগৰাকী নলবৰীয়া হিচাপে? নলবাৰী ৰাসৰ যিটো মাদকতা, সেই মাদকতা কিন্তু সুকীয়া। হয়, আচলতে খুবেই ভাল লাগিছে আজি এনেকুৱা এটা প্ৰচেছন, ইমান দীঘলীয়া এটা। সেই ৰাস বুলি ক'লে আপোনালোকৰ যিখিনি আলহী থাকে সকলোতো আহে ৰাসৰ সময়ত। এইবাৰ আহিবনে নাই? আহিব, আহিব, সকলো আহিব, সকলো আহিব। আমাৰ টেলিভিশ্যন চাই থকা যিসকল দৰ্শক আহিব খোজে, তেওঁলোককো আপুনি আমন্ত্ৰণ জনাব নিশ্চয়? নিশ্চয়, আপোনালোকে নিশ্চয় আহিব। একদম বহুত আজি মানে কেনেকুৱা লাগিছে আৰু ক'ব পৰা নাই। আৰু আমাৰ আজি 91% আমাৰ ৰাস মহোৎসৱ, যথেষ্ট ভাল লাগিছে। আৰু আমি ৰাম সীতাক আজি একদম সন্মুখৰ পৰা পাম। আমি টিভিত চাইছোঁ, চাই ডাঙৰ হৈছোঁ, আজি সন্মুখৰ পৰাই পাম। তো যথেষ্ট ভাল লাগিছে, সেইকাৰণে ওলাই আহিছোঁ আজি। আৰু গোটেই নলবাৰীৰ মানে যিমান আছে আৰু আমাৰ অসমবাসীক আমি মাতিছোঁ, আমি নলবাৰীত আহি নলবাৰী ৰাস চাবলৈ। আচলতে টেলিভিশ্যনৰ জনপ্ৰিয় ধাৰাবাহিক যি ৰামায়ণ, সেই ৰামায়ণৰ ৰাম আৰু সীতাৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গভিল আৰু দীপিকা চিখলিয়া কিছু সময় পিছতে আহি নলবাৰীত উপস্থিত হ'ব। ইতিমধ্যে গুৱাহাটীত আহি তেখেতসকলে উপস্থিত হৈছে। সেই দৃশ্য আমি আমাৰ ND24 দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ। আৰু এই যিখন সুসজ্জিত ৰথ, এটা মায়াময় পৰিৱেশ। অকণমান মোৰ সতীৰ্থ পৰাগে দৃশ্যখিনি দেখুৱাব। এটা মায়াময় পৰিৱেশ আৰু এই মায়াময় পৰিৱেশেৰে আজি প্ৰথমটো দিনৰ যি নলবাৰী হৰি মন্দিৰৰ যি ৰাস মহোৎসৱৰ কাৰ্যসূচী, ৰাস মহোৎসৱ যি উদ্বোধনী অনুষ্ঠান, সেই উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব। আৰু তাৰ পিছতেই বাৰেৰহণীয়া যিসমূহ কাৰ্যসূচী, এই কাৰ্যসূচীসমূহ আছে। বেণ্ড পাৰ্টি আছে, ইয়াত যি হনুমানৰ বেশভূষা পিন্ধি কণমানি কেইবাগৰাকীও আছে। এইধৰণে মই দৃশ্যখিনি দেখুৱাইছোঁ। ইয়াত কেইবাটাও বেণ্ড আছে। সেই বেণ্ডৰ সমানে সমানে এইসকল কণমানি এই ধৰণে হনুমানৰ সাজত তেখেতসকলে সুন্দৰকৈ সাজি কাচি উলিয়াইছে। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজু। কেনেকুৱা লাগিছে? ভাল লাগিছে। ক'ৰ পৰা আহিছা? পানীগুচিৰ পৰা। অকণমান গোটেইকেইটা একেলগে থিয় দিয়া, ভাল লাগিব। অকণমান গোটেইকেইটা একেলগে থিয় দিলে ভাল লাগিব। মই দৃশ্যখিনি দেখুৱাইছোঁ। এই ধৰণে তেখেতসকলে যি হনুমান, এই হনুমানৰ সাজত, যিহেতু প্ৰভু ৰামচন্দ্ৰ আহিব আজি নলবাৰীলৈ আৰু ৰামচন্দ্ৰক সংগ দিয়াৰ বাবে ৰাম ভক্ত এইসকল হনুমানৰ বেশত কণমানি সাজু হৈ আছে। এটা বেণ্ড দেখুৱাইছোঁ। সেই বেণ্ডটোৱে তেওঁলোকে বিভিন্ন ধৰণৰ বাজনা বজাই তেওঁলোকে শোভাযাত্ৰা আগবাঢ়িব। অকণমান যদি বজাই দিয়ে ভাল লাগিব। পোনপটীয়া সম্প্ৰচাৰ হৈ আছে, আমি দেখুৱাইছোঁ নলবাৰীৰ পৰা।
আৰু এই ধৰণে এটা মায়াময় পৰিৱেশৰ মাজত আজি নলবাৰী ঐতিহ্যমণ্ডিত হৰি মন্দিৰৰ যি ৰাস মহোৎসৱ সেই ৰাস মহোৎসৱৰ যি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা সেই সাংস্কৃতিক শোভাযাত্ৰা কিছু সময় পিছতে আগবাঢ়িব আৰু ইয়াত দৃশ্য দেখুৱাইছোঁ যেহেতু ৰাম আৰু সীতা ৰামায়ণৰ চৰিত্ৰত অভিনয় কৰা ৰাম আৰু সীতা অৰ্থাৎ অৰুণ গভিল আৰু দীপিকা চিখলিয়ানী কিছু সময় পিছতে ইয়াত উপস্থিত হ'ব আৰু বহু প্ৰতীক্ষিত এই যি ক্ষণ এই ক্ষণৰ বাবে অপেক্ষা কৰিছে নলবাৰীবাসীয়ে আৰু তেওঁলোকক আদৰাৰ বাবে এই ধৰণে যিসকল নলবৰীয়া লোক বা যি ইয়াত অনুষ্ঠান ৰখা হৈছে এটা মায়াময় অনুষ্ঠান ইয়াত গঢ় দিয়াৰ চেষ্টা কৰা হৈছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত যিহেতু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা এইবাৰ হৰি মন্দিৰৰ যি সভাপতি বা ৰাস উদযাপন সমিতিৰ সভাপতি তেখেতৰ নেতৃত্বত নলবাৰী ঐতিহ্যমণ্ডিত হৰি মন্দিৰৰ যি ৰাস মহোৎসৱ সেই ৰাস মহোৎসৱক এটা নতুন মাত্ৰা দিয়াৰ প্ৰয়াস কৰা হৈছে মৃন্ময় মূৰ্তি প্ৰধান নলবাৰী হৰি মন্দিৰৰ ৰাসত এইবাৰো সমাহাৰ ঘটিব জীৱন্ত ৰাসৰ সমাহাৰ ঘটিব পুতলা ৰাসৰ অৰ্থাৎ নলবাৰী ৰাস মহোৎসৱলৈ অহা প্ৰতিগৰাকী ভক্ত প্ৰতিগৰাকী দৰ্শনাৰ্থীৰ বাবে এটা সুকীয়া মাদকতা দিয়াৰ প্ৰয়াস কৰিছে ৰাস উদযাপন সমিতিয়ে কণমানিসকলে এই ধৰণে ঢোল তাল লৈ সকলো সাজু হৈ আছে কণমানিসকল আছে আইতাসকল আছে সকলো ওলাই আহিছে আৰু সকলোৰে মুখত আজি হৰি মন্দিৰৰ জয়ধ্বনি সকলোৰে মুখত আজি নলবাৰীৰ জয়ধ্বনি আইসকল ক'ৰ পৰা আহিছে আমি বৰকুৰিয়াৰ পৰা আহিছোঁ বৰকুৰিয়াৰ পৰা কেনেকুৱা লাগিছে আজি ভাল লাগিছে দেখি পেলাই ভাল লাগিছে আপোনালোকে ৰামায়ণখন চাইছিল নে চাইছিলোঁ ৰামায়ণৰ ৰাম আৰু সীতা আজি ইয়ালৈ আহিব গম পাইছে কথা গম পাইছোঁ কেনেকুৱা লাগিছে ভাল লাগিছে বিৰাট ভাল লাগিছে নিশ্চয়কৈ আৰু এই ধৰণে কেইবাখনো ইয়াত পুষ্পসজ্জিত বাহন ইয়াত সাজু কৰি ৰখা হৈছে আৰু সেই পুষ্পসজ্জিত বাহনসমূহতে উঠি মূলতঃ আচলতে ৰাম আৰু সীতা এই যিখন ৰথ সেই ৰথত উঠিব আৰু যিহেতু ইয়াত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও VIP ইয়াত উপস্থিত থাকিব তেখেতসকলক আদৰি নিয়াৰ বাবে এই ধৰণে কেইবাখনো বাহন আমি দেখিছোঁ যে পুষ্পসজ্জিত বাহন কেইবাখনো সাজু হৈ আছে বাৰৰহণীয়া যি সাংস্কৃতিক অনুষ্ঠান সেই সাংস্কৃতিক অনুষ্ঠানসমূহ প্ৰদৰ্শন কৰাৰ বাবে তেওঁলোকে এই ধৰণে তেওঁলোকৰ যি উৎসাহ সেই উৎসাহিত হৈ তেওঁলোকে এই ধৰণে ইতিমধ্যে প্ৰদৰ্শন আৰম্ভ কৰিছে কিছু দৃশ্য দেখুৱাই লৈছোঁ অকণমান মই পৰাগক পিছৰ ফালে আহিবলৈ অনুৰোধ জনাম কাৰণ যিমানেই আপুনি শোভাযাত্ৰাটোৰ ভিতৰ ভাগলৈ সোমাই যাব সিমানেই কিন্তু ইয়াত মায়াময় অনুষ্ঠান ইয়াত দেখিবলৈ পাব এই মুহূৰ্তত দেখুৱাইছোঁ কিছু বাগৰুম্বাৰ দৃশ্য আমি অকণমান পুনৰবাৰ পিছৰ ভাগলৈ যাম কাৰণ মই কৈছোঁৱে যে শোভাযাত্ৰাটোৰ যিমানেই আপুনি ভিতৰলৈ সোমাই যাব সিমানেই কিন্তু ইয়াত মায়াময় যি অনুষ্ঠান সেই অনুষ্ঠান আপুনি উপভোগ কৰিব পাৰিব আৰু আজিৰ দিনটোত নলবাৰী চহৰৰ যিসকল বাসিন্দা সেই বাসিন্দাসকলে কিন্তু এক প্ৰকাৰ আবতৰীয়া দীপাৱলী উদযাপন কৰিবলৈ আগবাঢ়িছে সকলোৱে নিজৰ পদূলিত একগছিকৈ বন্তি আচলতে জ্বলাব আৰু আবতৰীয়া যি দীপাৱলী সেই দীপাৱলী উদযাপন কৰিব বাইদেউ এগৰাকী নলবৰীয়া হিচাপে আজিৰ দিনটোৰ বাবে যথেষ্ট অপেক্ষা কৰি আছিল আজিৰ দিনটোৰ অনুভৱ কেনেকুৱা বহুত ভাল লাগিছে বহুত গৌৰৱান্বিত আমি আমাৰ প্ৰজ্ঞা নলবাৰীক লৈ আমি বহুত গৌৰৱান্বিত আমাৰ অসমৰ ভিতৰত এইখনে বহুত ধুনীয়া ৰাজ হয় কি ক'ম আৰু ভাষা নাই আমি ভাষাহীন বহু প্ৰতীক্ষিত যি ক্ষণ ৰামায়ণ ধাৰাবাহিকত অভিনয় কৰা অৰুণ গভিল আৰু দীপিকা চিখলিয়া অৰ্থাৎ ৰাম আৰু সীতা আজি আপোনালোকৰ মাজলৈ আহিব গতিকে ৰাম আৰু সীতাক আদৰাৰ বাবে আজি প্ৰতিঘৰ লোকে পদূলিত কলগছ ৰোপণ কৰি বন্তি জ্বলাব এক প্ৰকাৰ আবতৰীয়া দীপাৱলী আজি উদযাপন আজি আমাৰ ইয়াতে আবতৰীয়া দীপাৱলী উদযাপন কৰা হ'ব ৰাম সীতাক আদৰাৰ কাৰণে সকলোৱে প্ৰস্তুতি আৰম্ভ কৰিছে আমি সকলোৱে হেপ্পী আই এম চ' হেপ্পী নিশ্চয়কৈ আপুনি একেলগে আহিছে গোটেইকেইটা একেলগে একেটা ঠাইৰে আমি একেলগে হৰি নামেৰে মুখৰিত কৰিম বুলি ভাবিছোঁ হৰি মন্দিৰত যিহেতু আজি ৰাসৰ উদ্বোধনী হ'ব গতিকে আমি নাম প্ৰসংগ আটাইয়ে আমি আইসকলে ওলাই আহিছোঁ আৰু গোটেই আমাৰ নলবাৰীবাসীয়ে আজি উৎসাহেৰে ওলাই আহিছে ইয়ালৈ নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছোঁ পৰিৱেশটো মই দেখুৱাই আছোঁ মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে দেখুৱাই আছে ইতিমধ্যে ইয়াত থকা আই মাতৃসকল ইয়াত থকা ভক্তসকল এই ধৰণে সাজু হৈ আছে সকলোৰে হাতে হাতে বিভিন্ন ধৰণৰ যিসমূহ বাদ্য সেই বাদ্য সকলোৰে মুখে মুখে হৰিনাম সকলোৰে মুখে মুখে ৰামৰ জয়ধ্বনি সকলোৰে মুখে মুখে কৃষ্ণৰ জয়ধ্বনি আৰু সকলোৱে কৃষ্ণ জয়ধ্বনি দি আগবাঢ়িব কিছু সময় পিছতেই এটা নান্দনিক এটা অনুষ্ঠান এটা মায়াময় অনুষ্ঠান আৰু এই মায়াময় অনুষ্ঠানেৰে আজিৰে পৰা আৰম্ভ হ'ব নলবাৰী হৰি মন্দিৰৰ 91 সংখ্যক যি ৰাস মহোৎসৱ সেই ৰাস মহোৎসৱ 13 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই ৰাস মহোৎসৱত দেখিবলৈ পোৱা যাব বিভিন্ন প্ৰান্তৰ পৰা আচলতে ভক্ত বা দৰ্শনাৰ্থীসকল যিহেতু আহিব আৰু তেখেতসকলক আমোদ দিয়াৰ বাবে ইয়াত জীৱন্ত ৰাসৰ পৰা আৰম্ভ কৰি পুতলা ৰাস পৰ্যন্ত বিভিন্ন অনুষ্ঠান ইয়াত নলবাৰী এতিয়া মায়াময় হৈ উঠিছে আৰু
ৰাস মহোৎসৱৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী আজি প্ৰথম দিনা ৰামায়ণত অভিনীত অৰুণ গভিল দীপিকা চিকলিয়াই ৰাস মহোৎসৱৰ শুভ উদ্বোধনী কৰিব আৰু তাৰ বাবে এতিয়া এনেধৰণে প্ৰস্তুতি চলিছে তেওঁলোকক আদৰি কেনেধৰণে শোভাযাত্ৰা কৰি ৰাস মহোৎসৱ মুকলি কৰা হ'ব 91 সংখ্যক নলবাৰীৰ শ্ৰী শ্ৰী হৰি মন্দিৰৰ ৰাস মহোৎসৱ আৰু তাকে লৈ এতিয়া সতীৰ্থ ভাস্কৰে কোৱাৰ নিচিনাকৈয়ে নলবাৰী এতিয়া মায়াময় হৈ উঠিছে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাস্কৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত